ओम शांति। আজি হট গুৰুবাৰ 4 জুন 2024 চনৰ বাবাৰ মধুৰ মহাবাক্য। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে পাৰলৌকিক পিতাক যথাৰ্থ ৰীতিৰে জানা, সেয়েহে তোমালোককহে সঁচা প্ৰীত বুদ্ধি বা আস্তিক বুলি কোৱা হ'ব। প্ৰশ্নটো হ'ল, পিতাৰ কোনটো কৰ্তব্যৰ দ্বাৰা সিদ্ধ হয় যে তেওঁ ভক্তসকলৰ ৰক্ষক? বাবাৰ কোনটো কৰ্তব্যৰ দ্বাৰা এইটো প্ৰমাণ হয় যে বাবা সকলো ভক্তৰ ৰক্ষক? উত্তৰটো হৈছে, সকলো ভক্তক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰা, দেউলীয়াৰ পৰা চহকী কৰি তোলা, এয়া এজন পিতাৰহে কৰ্তব্য। যিসকল পুৰণি ভক্ত আছে তেওঁলোকক ব্ৰাহ্মণ কৰি দেৱতা ৰূপে গঢ়ি তোলা, এয়াই তেওঁৰ ৰক্ষা। ভক্তসকলৰ ৰক্ষক আহিছে নিজৰ সকলো ভক্তক মুক্তি, জীৱন মুক্তি দিবলৈ। আজি মুৰলীৰ গীতটো হ'ল ভোলানাথ সে নিৰালা और कोई नहीं। ওম শান্তি। এয়া কাৰ মহিমা শুনিলে সন্তানসকলে? গায়ন কৰা হয় উচ্চতকৈও উচ্চ ভগৱান, আৰু ভগৱানকহে পিতা বুলি কোৱা হয়। তেওঁৱে এই গোটেই ৰচনাৰ ৰচয়িতা, গোটেই সৃষ্টিখনৰ ৰচয়িতা, গোটেই বিশ্বৰ পিতা। যেনেকৈ লৌকিক পিতাও নিজৰ ৰচনাৰ ৰচয়িতা হয়, প্ৰথমে কুমাৰীক নিজৰ স্ত্ৰী কৰি লয় আৰু তাৰ পাছত তেওঁৰ দ্বাৰা ৰচনা ৰচে, 5-7টা সন্তান জন্ম দিয়ে। সিহঁতক ৰচনা বুলি কোৱা হয়, মানে ক্ৰিয়েশ্যন বুলি কোৱা হয়। পিতা হ'ল ৰচয়িতা, মানে ক্ৰিয়েটৰ। তেওঁ সদৰ ৰচয়িতা। এইটো সন্তানসকলে জানে যে ৰচনাই ৰচয়িতা পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। মনুষ্যৰ দুজন পিতাটো থাকে, এজন লৌকিক, আনজন পাৰলৌকিক। সন্তানসকলক বুজোৱা হৈছে জ্ঞান আৰু ভক্তি ভিন্ন ভিন্ন। তাৰ পাছত হৈছে বৈৰাগ্য। এই সময়ত তোমালোক সন্তানসকল সংগমত বহি আছা আৰু বাকী সকলো কলি যুগত বহি আছে। হওঁতে সকলো সন্তানেই, কিন্তু তোমালোকে বেহদৰ পিতাক জানিলা, যিজন গোটেই ৰচনাৰ ৰচয়িতা। লৌকিক পিতা থকা স্বত্বেও সেই পাৰলৌকিক পিতাক স্মৰণ কৰে। সত্যযুগত লৌকিক পিতা থাকে, পাৰলৌকিক পিতাক কোনেও স্মৰণ নকৰে, কিয়নো হয়ে সুখধাম। সেই পাৰলৌকিক পিতাক দুখত স্মৰণ কৰে। ইয়াত পঢ়ুৱা হয়, মনুষ্যক বুদ্ধিৱান কৰি তোলা হয়। ভক্তি মাৰ্গত মনুষ্যই পিতাকো নেজানে, কৈও যে পৰম পিতা পৰমাত্মা, হে ঈশ্বৰ পিতা, হে দুখহৰ্তা, সুখকৰ্তা। পুনৰ কৈ দিয়ে সৰ্বব্যাপী। পাথৰ, কণ কণ, কুকুৰ মেকুৰী সকলোতে আছে। পৰমাত্মা পিতাক গালি দিবলৈ লাগি যায়, সেয়া গ্লানি হল। কুকুৰ মেকুৰী, গৰু ছাগলী চবতে ভগৱান আছে বুলি কৈ দিয়ে, তো সেয়া ভগৱানৰ গ্লানি হল। তোমালোক পিতাৰ হৈছা, গতিকে তোমালোক হৈ গলা আস্তিক। তোমালোকৰ পিতাৰ প্ৰতি প্ৰীত বুদ্ধি আছে, বাকী সকলোৰে পিতাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধি। এতিয়া তোমালোকে জানা, ভয়ানক যুদ্ধও সন্মুখত থিয় হৈ আছে, মহাভাৰতৰ যুদ্ধ। পুৰণি সৃষ্টিৰ বিনাশৰ অৰ্থে প্ৰত্যেক 5000 বছৰৰ পাছত কলিযুগী পতিৰ সৃষ্টি পুৰা হৈ পুনৰ পিতাৰ দ্বাৰা সত্যযুগী পাৱন সৃষ্টি স্থাপন হয়। যিজনকে স্মৰণ কৰে, হে পতিত পাৱন আহা, হে নাৱৰীয়া, আমাক এই বিষয় সাগৰৰ পৰা, বিষয় বেতৰণী নদীৰ পৰা উলিয়াই ক্ষীৰ সাগৰলৈ লৈ যোৱা, মানে ক্ষীৰ সাগৰলৈ লৈ যোৱা। গান্ধীজীয়েও গায়ন কৰিছিল, পতিত পাৱন সীতাৰাম, হে ৰাম, সকলো সীতাক পাৱন কৰি তোলা। তোমালোক সকলো হৈছা সীতা ভক্ত, তেওঁ হৈছে ভগৱান। সকলোৱে তেওঁক আবাহন জনায়। তেওঁ তোমালোকক পতিতৰ পৰা পাৱন কৰি আছে। তোমালোকক কতোৱে ঠেকা খুন্দা নোখোৱাই। এনেকৈ নকয় যে তীৰ্থলৈ যোৱা, কুম্ভ মেলালৈ যোৱা, নহয়। এই নদীসমূহ কোনো পতিত পাৱনী নহয়। পতিত পাৱন এজনেই জ্ঞানৰ সাগৰ পিতা। সাগৰ বা নদীসমূহক কোনেও স্মৰণ নকৰে। পিতাক আবাহন জনায়, হে পতিত পাৱন বাবা, আমাক পাৱন কৰি তোলা। বাকী পানীৰ নদীতো গোটেই জগততে আছে, সেয়া জানো পতিত পাৱনী হয়? পতিত পাৱন এজন পিতাকহে কোৱা হয়।
তেওঁ যেতিয়া আহিব তেতিয়াহে পাৱন কৰি তুলিব। ভাৰতৰ মহিমা অতি প্ৰসিদ্ধ। ভাৰত সকলো ধৰ্মৰে তীৰ্থস্থান। শিৱৰ জয়ন্তীও ইয়াতে গায়ন কৰা হয়। সত্যযুগটো হৈছে পাৱন সৃষ্টি। তাত দেৱী দেৱতাসকল থাকে। দেৱতাসকলৰ মহিমাৰ গায়ন কৰা হয়। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ চন্দ্ৰবংশীসকলক 14 কলা বুলি কোৱা হয়। পুনৰ চিৰি তললৈ নামি আহে, অৱনমিত হয়। পিতা আহি ছেকেণ্ডত চিৰি আৰোহণ কৰাই শান্তিধাম সুখধামলৈ লৈ যায়। আকৌ 84 জন্মৰ চক্ৰ পৰিক্ৰমা কৰি চিৰি নামে। 84 জন্ম কোনোবাইতো নিশ্চয় লৈছে। মুখ্য হৈছে সৰ্বশাস্ত্ৰৰ ভিতৰত শিৰোমণি গীতা, শ্ৰীমদ ভাগৱত মানে ভগৱানে শুনোৱা। কিন্তু ভগৱান কাক কোৱা হয় এয়া পতিত মনুষ্যই নাজানে। মানে বাবাই কোৱা অৰ্থটো হল যে কোনোৱে নাজানে। পতিত পাৱন সকলোৱে সদ্গতি দাতা এজন নিৰাকাৰ পিতাই হয়। কিন্তু তেওঁ কেতিয়া আহিল এইটো কোনেও নাজানে। পিতা নিজে আহি নিজৰ পৰিচয় দিয়ে। এতিয়া চোৱা, তোমালোক কুমাৰ আৰু কুমাৰী দুয়োৱে বাবা বুলি কয় না। গায়নো কৰা হয় যে তুমিয়ে মাত পিতা বন্ধু সখা, এনেকেও কয় তুমি মাত পিতা, তোমাৰ কৃপাতে সুখৰ সংসাৰ, এইদৰে। তো এতিয়া বাবাই কৈছে তোমালোক ইয়ালৈ আহাই বেহদৰ পিতাৰ পৰা স্বৰ্গৰ 21 জন্মৰ উত্তৰাধিকাৰ লবলৈ। এতিয়া শিৱ জয়ন্তীও ভাৰততে পালন কৰা হয়। ৰাৱণকো ভাৰততে দেখুৱায়, কিন্তু অৰ্থ একোকে নাজানে। শিৱ আমাৰ বেহদৰ পিতা এইটো এজনেও নাজানে। কেৱল শিৱৰ পূজা কৰি থাকে। যেতিয়া গোটেই বৃক্ষ তমোপ্ৰধান হৈ যায় তেতিয়া পিতা আহে। নতুন সৃষ্টিত ভাৰত স্বৰ্গ আছিল। ভাৰততে সত্যযুগ আছিল। ভাৰততে এতিয়া কলি যুগ। পিতাই বুজায় পোনপ্ৰথমে তোমালোক স্বৰ্গৰ মালিক আছিলা। এতিয়া তোমালোকে 84 জনম ভোগ কৰি নৰকবাসী হৈ গৈছা। এতিয়া মই তোমালোকক ৰাজযোগ শিকাই মনুষ্যৰ পৰা দেৱতা, পতিতৰ পৰা পাৱন কৰি তোলো। ভক্তি অৰ্থাৎ ব্ৰাহ্মণৰ ৰাতি, জ্ঞান অৰ্থাৎ ব্ৰাহ্মণৰ দিন। তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰীসকল দিনলৈ যোৱা, মানে সত্যযুগলৈ যোৱা। এই পুৰণি সৃষ্টিত এতিয়া জুই লাগিব। যথাযথ মহাভাৰতৰ যুদ্ধ হব। যথাযথ এই মহাভাৰতৰ যুদ্ধৰ পাছতহে ভাৰত স্বৰ্গ হৈ যায়। অনেক ধৰ্মৰ বিনাশ হৈ এক ধৰ্মৰ প্ৰতিষ্ঠা হয়। তোমালোক সন্তানসকল বাবাৰ সহায়কাৰী হৈ আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছা। তোমালোক স্বৰ্গৰ মালিক হোৱাৰ যোগ্য হৈ যাবা। তেতিয়া আকৌ বিনাশ আৰম্ভ হৈ যাব। এয়া হৈছে শিৱ বাবাৰ জ্ঞান যজ্ঞ। লাগিলে শিৱ বুলিয়ে কোৱা বা ৰুদ্ৰ বুলিয়ে কোৱা, কৃষ্ণ জ্ঞান যজ্ঞ বুলি কেতিয়াও কোৱা নহয়। সত্যযুগ ত্ৰেতাত যজ্ঞ নহয়। যজ্ঞ তেতিয়া ৰচা হয় যেতিয়া উপদ্ৰৱ হয়, খাদ্য শস্যৰ অভাৱ হলে বা যুদ্ধ লাগিলে তেতিয়া শান্তিৰ কাৰণে যজ্ঞ ৰচিব। তোমালোক সন্তানসকলে জানা, বিনাশ নোহোৱাকৈ ভাৰত স্বৰ্গ হব নোৱাৰে। ভাৰত মাতা শিৱ শক্তি সেনা বুলিও গায়ন কৰা হৈছে। বন্দনা পবিত্ৰতাৰে কৰা হয়। তোমালোক মাতাসকলক বন্দে মাতৰম বুলি কোৱা হয়, কিয়নো তোমালোকে শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি গঢ়ি তুলিছা। এতিয়া পিতাই কয় মৃত্যুটো সকলোৰে শিৰত থিয় হৈ আছে। গতিকে এতিয়া এই এটা জন্ম পবিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা। তেতিয়া তোমালোক তমো প্ৰধানৰ পৰা সতু প্ৰধান হৈ যাবা। এতিয়া তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ পুনৰ দেৱতা হবাগৈ। এয়া কোনো নতুন কথা নহয়। কল্পই কল্পই প্ৰত্যেক 5000 বছৰৰ পাছত এই চক্ৰ ঘূৰি থাকে। নৰকৰ পৰা স্বৰ্গ হয়, কলিযুগৰ পৰা সত্যযুগ হয়। পতিত সৃষ্টিত মনুষ্যই যি কিছু কৰ্ম কৰে সেয়া বিকৰ্মই হয়। পিতাই কয় 5000 বছৰ পূৰ্বেও তোমালোকক কৰ্ম অকৰ্ম বিকৰ্মৰ গতি বুজাইছিলো। এতিয়া পুনৰাই তোমালোকক বুজাও। মই পৰম পিতা পৰমাত্মা নিৰাকাৰ তোমালোকৰ পিতা হওঁ। এই শৰীৰ যাৰ মই আধাৰ লৈছো, এওঁ কোনো ভগৱান নহয়। মনুষ্যক দেৱতা বুলিও কোৱা নহয়। তেন্তে মনুষ্যক ভগৱান বুলি কেনেকৈ কব পাৰি? পিতাই বুজায় তোমালোকে 84 জন্ম লৈ লৈ চিৰি তললৈ নামি আহিছা। ওপৰলৈ কোনেও যাব নোৱাৰে। সকলোৱে পতিত হোৱাৰে মাৰ্গ দেখুৱায়, নিজেও পতিত হৈ গৈ থাকে। সেইবাবে পিতাই কয় তেওঁলোকৰো উদ্ধাৰ কৰিবলৈ মই আহিবলগীয়া হয়।
এয়া হৈছে ৰাৱণ ৰাজ্য। তোমালোক এতিয়া ৰাৱণ ৰাজ্যৰ পৰা আঁতৰি আহিলা। লাহে লাহে সকলোৱে গম পাব ব্ৰাহ্মণ নোহোৱাকৈ শিৱ বাবৰ পৰা উত্তৰাধিকাৰ লব নোৱাৰে। পিতা আহেই দুজন, এজন নিৰাকাৰী পিতা, আনজন শাকাৰী পিতা। উত্তৰাধিকাৰ এফালে শাকাৰী পিতাৰ পৰা শাকাৰী সন্তানে পায়, আকৌ আনফালে নিৰাকাৰী বেহদৰ পিতাৰ পৰা নিৰাকাৰী সন্তানসকলে উত্তৰাধিকাৰ পায়। এতিয়া তোমালোক সন্তানসকলে জানা, মৰমৰ শিৱ বাবাৰ পৰা আমি 21 জন্মৰ কাৰণে সুখধামৰ উত্তৰাধিকাৰ লবলৈ আহিছো। যোগ বলেৰে বিশ্বৰ মালিক হওঁ, কোনো অস্ত্ৰ আদি নাই, গতিকে পিতাৰ সৈতে যোগযুক্ত হৈ বিকৰ্ম বিনাশ কৰি বিষ্ণুপুৰীৰ মালিক হওঁ। এতিয়া অমৰ লোকলৈ যাবৰ বাবে অমৰ কথা শুনি আছো। তাত অকালতে কেতিয়াও মৃত্যু নহয়, দুখৰ নাম চিহ্নও নাই। তোমালোক সন্তানসকল আহিছা শ্ৰীমতত চলি বেহদৰ পিতাৰ পৰা শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ দেৱী দেৱতা হবলৈ। এয়া কোনো শাস্ত্ৰৰ জ্ঞান নহয়, এনেকৈ দেখুৱাই যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হল। তেওঁৰ হাতত আকৌ শাস্ত্ৰ দিয়ে। বাবাই কয়, ব্ৰহ্মাৰ দ্বাৰা মই তোমালোকক গোটেই ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান শুনাই আছো। মই হে জ্ঞানৰ সাগৰ হওঁ, মানে শ্ৰী বাবাই কৈছে। গায়নো কৰে, জ্ঞান সূৰ্য উদয় হল, অজ্ঞান অন্ধকাৰ বিনাশ হল। সত্য যুগত অজ্ঞানতা নাথাকে। সেয়া সঁচা খণ্ড আছিল। তেতিয়া ভাৰতত হীৰাতুল্য আছিল। হীৰা মুকুতাৰ মহল নিৰ্মাণ কৰা হৈছিল। এতিয়াতো মনুষ্য পুৰা খাবলৈও নাই। দেউলীয়া বিশ্বক পুনৰ চহকী কোনে কৰি তুলিব? এয়া পিতাৰে কাম। বাবাৰে দয়া উপজে। তেওঁ কয়, তোমালোকক ৰাজযোগ শিকাবলৈ আহিছো। পুৰুষক নাৰায়ণ আৰু স্ত্ৰীক মানে নাৰীক লক্ষ্মী কৰি তুলিবলে। ভক্তসকলৰ ৰক্ষক হয়ে পিতা মানে বাবা। তোমালোকক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যাওঁ। গোটেই সৃষ্টিত যিসকল ব্ৰাহ্মণ হব, তেওঁলোকেই দেৱতা হবগৈ। ব্ৰাহ্মণৰ নামো প্ৰসিদ্ধ, প্ৰজাপিতা ব্ৰহ্মা। তোমালোক ব্ৰাহ্মণ সকল হৈছা সৰ্বাতোতকৈ উত্তম। তোমালোকে ভাৰতৰ সঁচা আত্মিক সেৱা কৰি আছা। পিতাৰ স্মৃতিৰেই বিকৰ্ম বিনাশ হব। পতিতৰ পৰা পাৱন হোৱাৰ অন্য কোনো মাৰ্গ নাই। স্মৃতিৰেই বিকাৰৰ লেপ ভস্ম হব। সোণাৰীয়ে জানে সঁচা সোণ মিছা সোণ কেনেকৈ তৈয়াৰ কৰা হয়। তাত ৰূপ তাম লো মিলাই দিয়ে। তোমালোকো প্ৰথমতে শতুপ্ৰধান আছিলা, পুনৰ তোমালোকৰ খাদ পৰে, তমোপ্ৰধান হৈ গৈছা। এতিয়া পুনৰ শতুপ্ৰধান হব লাগে, তেতিয়াহে সত্য যুগলৈ যাব পাৰিবা। পিতাই কয়, কোনো দেহধাৰীক স্মৰণ নকৰিবা। গৃহস্থ ব্যৱহাৰত থাকি একমাত্ৰ পিতাৰ বাহিৰে অন্য কাকোৱেই স্মৰণ নকৰিবা। তেতিয়া তোমালোক স্বৰ্গপুৰীৰ মালিক হৈ যাবাগৈ। স্বৰ্গ অথবা বিষ্ণুপুৰী আছিল, এতিয়া ৰাৱণপুৰী। পুনৰ বিষ্ণুপুৰী নিশ্চয় হব। সাধু সন্ত আদি সকলোৱে উদ্ধাৰ কৰিবলৈ আহো। সেইবাবে কোৱা হয়, যদা যদা হে ধৰ্মস্য গ্লানি ভৱতি ভাৰত। এয়া ভাৰতৰে কথা। সকলোৱে সদ্গতিদাতা মই একমাত্ৰ শিৱ। শিৱ ৰুদ্ৰ সকলোৰে তেওঁৰে নাম। অনেক নাম ৰাখি দিছে। পিতাই কয়, মোৰ প্ৰকৃত নামটো এটাই শিৱ। মই শিৱ হওঁ। তোমালোক শালিগ্ৰাম সন্তান। তোমালোক আধা কল্প দেহ অভিমানী হৈ আছা। এতিয়া দেহী অভিমানী হোৱা। এক পিতাক জানিলে পিতাৰ দ্বাৰা তোমালোকে সকলো জানি যোৱা। মাষ্টৰ জ্ঞানৰ সাগৰ হৈ যোৱা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণৰ বাবে মুখ্য সাৰ। 1 নম্বৰটো হল, শ্ৰীমতত চলি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ দেৱতা হব লাগে। গোটেই বিশ্বৰ সঁচা আত্মিক সেৱা কৰিব লাগে। আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাত পিতাৰ সম্পূৰ্ণ সহায়কাৰী হব লাগে। 2 নম্বৰটো হল, আত্মাক পিয়ৰ গোল্ড অৰ্থাৎ খাটি সোণ কৰি তুলিবলৈ এজন পিতাৰ বাদে অন্য কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। পাৰলৌকিক পিতাৰ সৈতে সঁচা প্ৰীত ৰাখিব লাগে। আজিৰ বৰদানটো হল, আত্মিক উন্নতি সাধনৰ দ্বাৰা সকলো পৰিস্থিতিত
বিজয় প্ৰাপ্ত কৰোতা অকাল মূৰত ভৱ। যেনেকৈ শৰীৰ নিৰ্বাহৰ বাবে অনেক সাধন ব্যৱহাৰ কৰা, তেনেকৈ আত্মিক উন্নতিৰ বাবেও সাধন ব্যৱহাৰ কৰা। ইয়াৰ বাবে সদায় অকাল মূৰত স্থিত হোৱাৰ অভ্যাস কৰা। যিয়ে নিজক অকাল মূৰত অৰ্থাৎ আত্মা বুলি ভাবি চলে, তেওঁ অকাল মৃত্যুৰ পৰা, দুৰ্ভিক্ষৰ পৰা, সকলো সমস্যাৰ পৰা হাত সাৰি যায়। মানসিক চিন্তা, মানসিক পৰিস্থিতিবোৰ আঁতৰাবলৈ কেৱল নিজৰ পুৰণা শৰীৰৰ বোধ নাইকিয়া কৰি যোৱা। শ্লোগানটো হ'ল, যিয়ে কোনো কথা সৰু সৰু কথাবোৰতে বাৰে বাৰে আবেগ প্ৰৱণতা দুখী হৈ থাকে, তেওঁ অৱশেষত কি হয়গে, উত্তীৰ্ণ নহয়গে, মানে ফেইল হৈ যায় পৰিস্থিতিৰ আগত। ওম শান্তি। আজি বিশেষ মামাৰ অলপ অনমোল মহাবাক্য ইয়াত দিয়া হৈছে, কিয়নো আমি জানো জুন মাহটো মামা মাতেশ্বৰী জগদম্বা মাহ হয়। তো গতিকে আজি মামাৰে অকনমান মুৰলি ইয়াত দিছে। এয়া যি সাক্ষাৎকাৰত যোৱা হয়, ইয়াৰ দৰ্শনো অতি সূক্ষ্ম। এই অন্তবাসক শৰীৰে গৈ ফুৰি আহে। যেনেকৈ কোনোবা বাহিৰত ফুৰিবলৈ যায়, এনেকুৱা নহয় যে ফুৰিবলৈ গলে মৰি যাব, তেওঁ ফুৰি পুনৰ উভতি আহিব নহয়। গতিকে এয়াও আত্মা এই শৰীৰৰ পৰা ওলাই অন্তবাসক শৰীৰে ফুৰিবলৈ যায়। অলপ সময়ৰ বাবে তেওঁ আত্মা উড়ন্ত পক্ষী হয়। এয়াও পৰমাত্মাৰ কাম, যিয়ে এওঁ ৰছী টানি দিব্য দৃষ্টিৰে তেওঁক সাক্ষাৎকাৰ কৰায়। যেনেকৈ ৰাতি আমি যেতিয়া শৰীৰৰ পৰা ওপৰলৈ আত্মা হৈ সুখ পথ অথবা স্বপ্নৰ অৱস্থাত গুচি যাওঁ, তেতিয়া সেই সময়ত শৰীৰ শান্ত হয়। সেয়েহে দেহ আৰু দেহৰ ধৰ্ম পাহৰি যায়। কিন্তু এনেকুৱা নহয় যে শৰীৰ মৰি গল, আকৌ যেতিয়া জাগৃত হৈ যায়, তেতিয়া সেই ৰাতিৰ সপোনৰ অৱস্থা বৰ্ণন কৰি শুনায়। তেনেকৈ পৰমাত্মাৰ সৈতে যোগযুক্ত হলে পৰমাত্মাই তেতিয়া দিব্য দৃষ্টিৰে আত্মাক ভ্ৰমণ কৰায়। আকৌ যেতিয়া ধ্যানৰ পৰা উঠে, তেতিয়া দেখা পোৱা সেই সাক্ষাৎকাৰৰ বৰ্ণনা কৰি শুনায় যে আমি এয়া দেখি আহিলো। সেই সপোন ৰজোগুণী, তমোগুণীও হয়। এই ধ্যান আকৌ সতোগুণী অৱস্থাৰ হয়। গতিকে ধ্যানত শৰীৰ নমৰে, কিন্তু শৰীৰৰ বোধ নাইকিয়া হৈ যায়। যেনেকৈ চেন্সলেছ ঔষধ, মানে সংজ্ঞানাশক ঔষধ দিলে শৰীৰৰ চেতনা নোহোৱা হৈ যায়। চোৱা, চিকিৎসকে যেতিয়া কোনো অংগত অচেতন কৰি দিয়ে, তেতিয়া বেজী দি মৃত কৰি দিয়ে, তেতিয়া অন্য ইন্দ্ৰিয়বোৰতো কাম কৰি থাকে। তেনেকৈ ধ্যানো এই ধৰণে হয় যে আত্মা উৰি গৈ পৰিভ্ৰমণ কৰি আহে, কিন্তু শৰীৰ মৰি নাযায়। এতিয়া এই ৰছী টনাৰ স্মৃতিও পৰমাত্মাৰ আছে, মনুষ্য আত্মাত নাই। ভাল বাৰু। ওম শান্তি। অব্যক্ত ইংগিত, সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। সদায় হৰ্ষিত হৈ থাকোতাসকলৰ স্মাৰক বিষ্ণু ৰূপত দেখুৱাইছে। বিষ্ণু ক্ষীৰ সাগৰত আৰামেৰে শয়ন কৰি জ্ঞান চিন্তন কৰি হৰ্ষিত হৈ আছে। গতিকে হৰ্ষিত হৈ থকাৰ প্ৰধান সাধন হৈছে জ্ঞান চিন্তন। যিয়ে যিমানে জ্ঞান চিন্তন কৰে, তেওঁ সিমানেই হৰ্ষিত হৈ থাকে। কোনো পৰিস্থিতিয়ে তেওঁক সাহস, উৎসাহ উদ্দীপনা কম কৰিব নোৱাৰে। তেওঁ সহনশীলতা শক্তিৰে সকলো পৰিস্থিতি সহজে অতিক্ৰম কৰি লয়। ওম শান্তি। ওম শান্তি।